এই মেডিচিনটো তামোল পাণ গুটখা আৰু চাদা খোৱা মানুহৰ এটা ডাঙৰ সমস্যা দূৰ কৰিব পাৰে। যেতিয়া মানুহ এজনে তামোল পাণ চাদা বা গুটখা জাতীয় বস্তুবোৰ খায় নহয়, তেতিয়া তেওঁলোকৰ মুখৰ ভিতৰত যিটো মিউকাছ আৰু ছাব মিউকাছ লেয়াৰ আছে, অৰ্থাৎ আপোনালোকৰ মুখৰ ভিতৰত চুলে প্ৰথম দুটা যে লেয়াৰ আছে নহয়, সেই লেয়াৰ দুটাত কিছুমান পৰিৱৰ্তন আহে। আৰু এই পৰিৱৰ্তনটো অহাৰ ফলতে বেছিভাগ মানুহৰ যিটো ছাইড এফেক্টছ বা ইয়াৰ পৰা যিবোৰ বেমাৰ হয়, সেইবোৰৰ আৰম্ভণি হয়। যেতিয়া আপোনালোকে তামোল পাণ চোবাই থাকে বা আপোনালোকে চাদা মুখত লৈ থাকে বা গুটকা চোবাই থাকে, প্ৰথমতে কি হয়, একেবাৰে বাহিৰৰ যিটো মিউকাছ লেয়াৰ আছে, সেই মিউকাছ লেয়াৰটো ইৰিটেশ্যন হয়। যেতিয়া মিউকাছ লেয়াৰটো ইৰিটেশ্যন হয়, তাৰ ভিতৰত থাকে ছাব মিউকাছ লেয়াৰ। সেই ছাব মিউকাছ লেয়াৰত কি হয়, আপোনালোকৰ ফাইব্ৰ'ব্লাষ্ট নামৰ এটা চেল জন্ম হয়। আৰু সেই ফাইব্ৰ'ব্লাষ্টে কি কৰে, খুব বেছিকৈ কলাজেন বনোৱা আৰম্ভ কৰে। আৰু যেতিয়া কলাজেনৰ পৰিমাণটো বাঢ়ি যায়, তেতিয়া আপোনালোকৰ মুখৰ ভিতৰত যিবোৰ মাছলছ থাকে বা টিছুজ থাকে, সেইবোৰ কি হয়, পৰিৱৰ্তন হয়। কেনেকৈ পৰিৱৰ্তন হয়? সেই মাংসপেশীবোৰৰ বা টিছুবোৰৰ যিটো স্মুথনেছ থাকে বা সেই মাংসপেশীবোৰ যেনেকৈ সাধাৰণতে নৰম থাকিব লাগে, সেইটো নাইকিয়া হৈ যায়। মাংসপেশীবোৰ টান হৈ যায় বা টাফ হৈ যায়। মাংসপেশীবোৰৰ যিটো ইলাষ্টিচিটি থাকে, মাংসপেশী যদি কি হ'ব পাৰে, এনেকৈ বহল হ'ব পাৰে আৰু কণ্ট্ৰেকশ্যন কৰিব পাৰে। কণ্ট্ৰেকশ্যন আৰু ৰিলেক্সেশ্যন কৰিব পৰা যিটো কেপাচিটি থাকে, সেইটো নাইকিয়া হৈ যায়। অৰ্থাৎ ইলাষ্টিচিটিটো কমি যায়। তাৰ মানে কি হয়, কলাজেনে আপোনালোকৰ যিবোৰ টিছু আছে, তাৰ ষ্ট্ৰাকচাৰেল কি কৰে, পৰিৱৰ্তন কৰে। যদি টিছুবোৰ আগতে ছফ্ট আছিলে, সেইটো টান কৰি দিয়ে। যদি মাংসপেশীবোৰ ইলাষ্টিচিটিটো আছিলে, সেইটো কমাই আনে। আৰু তাতে লাহে লাহে কি হয়, ফাইব্ৰ'চিছ ষ্টাৰ্ট হয়। অৰ্থাৎ সেই মাংসপেশীবোৰ, যদি মই ঘৰুৱা ভাষাত ক'বলৈ যাওঁ, খুব টান হৈ যায়। এই মৰাপাটবোৰ যে থাকে, সেই মৰাপাটৰ দৰে এনেকুৱা কি হয়, থ্ৰেড লাইক টান এটা স্কাৰ ফৰ্মেশ্যন হয়। আৰু কলাজেনৰ পৰিমাণ বাঢ়াৰ ফলত যিটো ফাইব্ৰ'চিছ ষ্টাৰ্ট হয় ছাব মিউকাছ লেয়াৰত, সেইটো লাহে লাহে কি হয়, প্ৰগ্ৰেছ হয়। 2-1 মাহ যোৱাৰ পিছত, বছৰ যোৱাৰ পিছত, আৰু লাহে লাহে কি হয়, আপোনালোকৰ মুখৰ ভিতৰৰ গোটেই মাংসপেশীখিনিৰ, মাছল ফাইবাৰখিনিৰ যিখিনি ইলাষ্টিচিটি আছিলে, সেইটো নাইকিয়া হৈ যায়। আৰু মাংসপেশীবোৰত কি হয়, স্কাৰ ফৰ্মেশ্যন হয়, খুব বেছি টান হৈ যায়। যাৰ ফলত আপোনালোকে মুখখন ভালকৈ এনেকৈ মেলিব নোৱাৰে। আৰু এই কণ্ডিশ্যনটোক কোৱা হয় ছাব মিউকাছ ফাইব্ৰ'চিছ বুলি। আপোনালোকে আগতে যদি নিজৰ মুখত এনেকৈ 4টা আঙুলি ভৰাব পাৰিছিলে, ছাব মিউকাছ ফাইব্ৰ'চিছ হ'লে কি হ'ব, হয়তো 3টা আঙুলি পাৰিব, কেতিয়াবা 2টা আঙুলি পাৰিব। লাহে লাহে আপোনালোকৰ মুখটো এনেকৈ খোল খোৱাৰ বা মেল খোৱাৰ যিটো পৰিমাণ আছে, ইলাষ্টিচিটি আছে বা স্মুথনেছ আছে, সেইটো লাহে লাহে নাইকিয়া হৈ যাব। কেতিয়াবা আপোনালোকৰ মুখৰ ভিতৰত ফ্ৰিকুৱেণ্ট ইৰিটেশ্যন হোৱাৰ কাৰণে, তামোল পাণ গুটকা এইবোৰ চবাই থকাৰ কাৰণে কি হ'ব পাৰে, মুখৰ ভিতৰত আলচাৰ নিচিনা হ'ব পাৰে, ঘাঁ নিচিনা হ'ব পাৰে, তাতে ৰঙা পৰিব পাৰে। আপোনালোকে তাতে কেতিয়াবা বাৰ্ণিং বা জ্বলা পোৰা অনুভৱ কৰিব পাৰে। যদি আপোনালোকে কি খাব লয়, জ্বলা মছলা থকা খাদ্য খাব লয়, তেতিয়া আপোনালোকে মুখত কি কৰিব পাৰে, জ্বলন অনুভৱ কৰিব পাৰে। এই ছাব মিউকাছ ফাইব্ৰ'চিছটো দূৰ কৰিব হ'লে আপোনালোকে প্ৰথমতে তামোল চাদা গুটকা এইবোৰ খোৱাটো কমাব লাগিব। লাহে লাহে এইটো নিয়ন্ত্ৰণত আনিব লাগিব আৰু একেবাৰে বাদ দিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু অলৰেডি আপোনালোকৰ মাছল বা টিছুখিনিত যিখিনি পৰিৱৰ্তন আহি গৈছে, সেই পৰিৱৰ্তনটো দূৰ কৰিবৰ কাৰণে আটাইতকৈ এফেক্টিভ হোমিঅ'পেথিক মেডিচিন হৈছে এচিডাম নাইট্ৰিকাম 200। ছাব মিউকাছ ফাইব্ৰ'চিছৰ ক্ষেত্ৰত ক্লিনিকেলি আমি আটাইতকৈ বেছি ব্যৱহাৰ কৰা মেডিচিনটোৱে হৈছে এচিডাম নাইট্ৰিকাম 200। এই মেডিচিনটো একেবাৰে ছেফ হয়, আপোনালোকে সকলোৱে ল'ব পাৰে। খালি প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে মেডিচিনটো ব্যৱহাৰ নকৰিব। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, তেনেহ'লে এই মেডিচিনটো আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে, তেখেতৰ চেম্বাৰত গৈ আপোনালোকৰ সমস্যাখিনি খুলি কৈ তেখেতে বনাই দিয়া ড'জ হিচাপে কেইদিনমান ব্যৱহাৰ কৰি চাব। হোপফুলি এই এটা মেডিচিনতে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীণত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো যিকোনো ধৰণৰ সমস্যাৰ হোমিঅ'পেথিক চিকিৎসাৰ কাৰণে আহিব পাৰিব।